Friends, welcome to Aptitude Skills. As I am Isham, Assam Police Recruitment 2020 Junior Assistant Aptitude and Reasoning Section Profit and Loss Part 2 আৰু Part 14 ঠিক আছে। সো ইয়াৰ আগত মই Profit and Loss 1 টো কৰাই দিছোঁ, Part 1 টো কৰাই দিছোঁ। সো এইটো ভালকৈ চাই ল'ব। সো Profit and Loss 2 যোৱাৰ আগত আপুনি Profit and Loss 1 টো চাই ল'ব। আৰু ইয়াৰ আগৰ Part 13টা পাৰ্ট হৈ গৈছে এতিয়ালৈকে। চিৰিয়েলি ৱাইজ হৈছে, গোটেই চেপ্টাৰ ৱাইজ ধুনীয়াকৈ হৈছে আছাম পুলিচৰ কাৰণে। সো এইখিনি গোটেইখিনি আপোনাৰ আছাম পুলিচৰ কাৰণে হৈ আছে, ডাইৰেক্টৰেট কাৰণেও আপোনালোকে চাব পাৰিব। ঠিক আছে, একেই চিলেবাছ, অকল এইখিনি বেলেগ হয়, আপোনাৰ লেভেলটো অলপ বেলেগ হয়। সো ঠিক আছে, ষ্টাৰ্ট কৰোঁ আহক আমাৰ আজি কুৱেশ্যন। ইফ দ্য কষ্ট প্ৰাইচ অফ 12 পেন ইজ ইকুৱেল টু দ্য চেলিং প্ৰাইচ অফ 8 পেন দ্য গেইন পাৰ্চেণ্টেজ। চ' আমাক সুধিছে যে যদি কষ্ট প্ৰাইচৰ 12টা পেনৰ কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ 8টা পেনৰ চেলিং প্ৰাইচ একেই হয়, তেতিয়া আমাক গেইন পাৰ্চেণ্টেজটো উলিয়াব লাগিব। ঠিক আছে, চ' ইয়াৰ মতে কি দিয়া আছে, কষ্ট প্ৰাইচ অফ 12 পেন ইকুৱেল টু চেলিং প্ৰাইচ অফ 8 পেন হ'ল 8 পেন। চ' আমাক কি হয়, আমাক চাওক কষ্ট প্ৰাইচ অফ 12 পেন বা চেলিং প্ৰাইচ অফ 8 পেনৰ একো ভেলু দিয়া নাই। চ' আমাক জাষ্ট কৈছে যে কষ্ট প্ৰাইচ অফ 12 পেন ইকুৱেল টু চেলিং প্ৰাইচ অফ 8 পেন। চ' আমি কি কৰিম, আমি লৈ লওঁ লেট কষ্ট প্ৰাইচ অফ 1 পেন ইকুৱেল টু ₹1। আমিতো লেট ধৰিব লাগিব কাৰণ আমাক একো ভেলু দিয়া নাই। চ' কষ্ট প্ৰাইচ অফ 1 পেন যদি 1 টকা হয়, কষ্ট প্ৰাইচ অফ 12 পেন কিমান হ'ব, ₹12 হ'ব, হয় নাই? এটা পেনৰ দাম যদি 1 টকা হয় আৰু 12টা পেনৰ দাম 12 টকাই হ'ব। চ' কষ্ট প্ৰাইচ অফ 12 পেন 12 ৰুপিজ। চ' এইখিনি ঠাইত আমি কি লিখিব পাৰোঁ, কষ্ট প্ৰাইচ অফ 12 পেন আমি 12 লিখিব পাৰোঁ। তো 12 ইকুৱেল টু চেলিং প্ৰাইচ অফ 8 পেন, হয় নাই? তো চেলিং প্ৰাইচ অফ 8 পেন কিমান হ'ব, 12 হ'ল। এতিয়া চাওক, এই ভেলু দুটা আমি ইকুৱেল কৰিব লাগিব। কষ্ট প্ৰাইচ অফ 1 পেন যদি 1 হয়, কষ্ট প্ৰাইচ অফ 12 পেন ₹12 হ'ব, আৰু চেলিং প্ৰাইচ অফ 8 পেন ₹12 হ'ব। চ' আমি জাষ্ট ওলাই লৈছোঁ যে চেলিং প্ৰাইচ অফ 1 পেন কিমান হ'ব, 12/8। তো আমি গম পালোঁ যে কষ্ট প্ৰাইচ অফ 1 পেন 1 হয় আৰু চেলিং প্ৰাইচ অফ 1 পেন 12/8। এই দুটা মিলি আছে, চাওক, বুজি পাইছে না? আমি কষ্ট প্ৰাইচ অফ 1 পেন 1 ল'লোঁ, আমি কষ্ট প্ৰাইচ অফ 12 পেন 12 লৈছোঁ যাতে আমি চেলিং প্ৰাইচটো উলিয়াব পাৰোঁ। তো কষ্ট প্ৰাইচ অফ 12 পেন 12 হ'ল। এতিয়া এইখিনি ঠাইত আমি 12টো বহাই দিব পাৰিম কাৰণ কষ্ট প্ৰাইচ অফ 12 পেন আমি 12 লৈয়ে থৈছোঁ। তো 12 ইকুৱেল টু চেলিং প্ৰাইচ অফ 8 পেন, মানে চেলিং প্ৰাইচ অফ 8 পেন 12 হ'ব। তো চেলিং প্ৰাইচ অফ 8 পেন যদি 12 হয়, চেলিং প্ৰাইচ অফ 1 পেন কিমান হ'ব, 12/8। তো জাষ্ট আমি এতিয়া কি কৰিম, আমি এইটো চাম, কষ্ট প্ৰাইচ অফ 1 পেন 1 আৰু চেলিং প্ৰাইচ অফ 1 পেন 12/8। চ' এই ইউনিটটো মিলিল নে? চ' এবাৰ ইউনিটটো মিলাৰ লগে লগে আমি এইটো কৰিব পাৰিম। চ' আমাক কি লাগে, গেইন পাৰ্চেণ্টেজ। চ' গেইন পাৰ্চেণ্টেজ ওলাবলৈ আমি কি কৰিব লাগিব, চেলিং প্ৰাইচ ইকুৱেল টু 100 প্লাছ গেইন পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ। এইটো ফৰ্মুলা ইউজ কৰিব লাগিব। চ' 100 প্লাছ গেইন পাৰ্চেণ্টেজ কিমান হ'ব, চেলিং প্ৰাইচ কিমান হ'ব, 12/8। 100 প্লাছ গেইন পাৰ্চেণ্টেজ ওলাব লাগিব, গেইন পাৰ্চেণ্টেজ এনেকৈ থৈ দিওঁ, ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ কিমান হ'ব, কষ্ট প্ৰাইচ অফ 1 পেন 1 হ'ব, 1 হ'ল। ঠিক আছে, চ' এতিয়া 100টো ডিভাইড হৈ আছে, ইফালে গ'লে কি হ'ব, মাল্টিপ্লাই হৈ যাব। চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ, 12 ইনটু 100 ডিভাইড বাই 8 ইকুৱেল টু 100 প্লাছ গেইন পাৰ্চেণ্টেজ। চ' এইটো কিমান হ'ব এতিয়া, 1200 ডিভাইড বাই 8 প্লাছ 100 আছে, ইফালে গ'লে কিবা -100 ইকুৱেল টু গেইন পাৰ্চেণ্টেজ। চ' আমি এতিয়ালৈকে একো কেঞ্চেল কৰা নাই। চ' জাষ্ট আমি এলচিএম লৈ লওঁ, 8 হ'ব এলচিএম, 8 1 যায় 8, 1 ইনটু 1200 1200 হ'ব, 1 8 যায় 8, 8 ইনটু 100 800 ইকুৱেল টু গেইন পাৰ্চেণ্টেজ হ'ল। যে 1200 মাইনাছ 800 কিমান হ'ব, 400 ডিভাইড বাই 8 ইকুৱেল টু গেইন পাৰ্চেণ্টেজ। চ' এইটো কিমান হ'ব, 8 5 40 50%। চ' গেইন পাৰ্চেণ্টেজ ইকুৱেল টু কিমান পালোঁ আমি, 50%। বুজি পালে? ফাৰ্ষ্ট কি কৈছে, ফাৰ্ষ্ট চাওক, ইয়াত একো মই কিয় কষ্ট প্ৰাইচ অফ 1 পেন আমি কিয় ₹1 লৈছোঁ, কাৰণ ইয়াত একো ভেলু দিয়া নাই। বাই চান্স যদি ভেলু দিয়া থাকিলে হয়, যদি কষ্ট প্ৰাইচ অফ 12 পেন ইকুৱেল টু 26 যদি তেনেকৈ দিয়া হয়, তেতিয়া আমি এইটো ল'ব নালাগিল হয়। কাৰণ ইয়াত খালি কৈছে যে কষ্ট প্ৰাইচ 12টা পেনৰ কষ্ট প্ৰাইচটো যিমান হয়, সেইটো 8টা পেনৰ চেলিং প্ৰাইচটো একেই হ'ব। চ' জাষ্ট এইটো দিয়া আছে আমাক, আৰু আমাক একো ভেলু দিয়া নাই, সেইকাৰণে আমি ল'লোঁ কষ্ট প্ৰাইচ অফ 1 পেন 1 ল'লোঁ, আৰু কষ্ট প্ৰাইচ অফ 12 পেন ₹12 হ'ব। ফাৰ্ষ্ট সদায় আপুনি এটা পেনৰ যদি আপুনি কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ জানে, তেতিয়াহে আপুনি গেইন উলিয়াব পাৰিব। ধৰি লওক আপুনি কষ্ট প্ৰাইচ অফ 1 পেন জানে কিন্তু চেলিং প্ৰাইচ অফ 2 পেন জানে, তেতিয়াহ'লে আপুনি ওলাব নোৱাৰে, কাৰণ এই ইউনিট দুটা একেই কৰিব লাগিব। আপুনি কষ্ট প্ৰাইচ অফ 1 পেন ঠিক আছে, আৰু চেলিং প্ৰাইচ অফ 1 পেনেই উলিয়াব লাগিব। ইয়াত যিমান হৈছে, বা কষ্ট প্ৰাইচ অফ আপুনি 2 পেন উলিয়াই দিব পাৰে, তেতিয়া এই ইউনিট দুটা একেই কৰিব লাগিব। কষ্ট প্ৰাইচ অফ 1 পেন 1 হ'ল, কষ্ট প্ৰাইচ অফ 12 পেন ₹12। এই কষ্ট প্ৰাইচ অফ 12 পেনটো আমি ইয়াত বহাই দিলোঁ 12।
তো 12 ইকুৱেল টু চেলিং প্ৰাইচ অফ 8 পেন হ'ল যদি চেলিং প্ৰাইচ অফ 8 পেন যদি 12 হয় তে চেলিং প্ৰাইচ অফ 1 পেন কিমান হ'ব 12/8 এতিয়া পালোঁ না কষ্ট প্ৰাইচ অফ 1 পেন 1 পালোঁ চেলিং প্ৰাইচ অফ 1 পেন 12/8 আমি এই ইউনিট দুটা মিলি গ'ল তো এই ইউনিট দুটা মিলাৰ লগে লগে আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম ইউজ কৰি আমি গেইন পাৰ্চেণ্টেজ ওলালোঁ 50% তো আমাৰ এনচাৰটো কিমান হ'ব 50% বুজি পালে সো কুৱেশ্যন নম্বৰ 2 লৈ আহোঁ কি দিয়া আছে দ্য ৰেচিঅ' বিটুইন দ্য সেল প্ৰাইচ এণ্ড দ্য কষ্ট প্ৰাইচ অফ এন আৰ্টিকেল ইজ 7:5 হোৱাট ইজ দ্য ৰেচিঅ' বিটুইন দ্য প্ৰফিট এণ্ড কষ্ট প্ৰাইচ অফ দ্য আৰ্টিকেল সো এইটো মষ্ট ইজি কুৱেশ্যন হয় সো যেতিয়া আপোনাৰ ৰেচিঅ' দিয়া থাকিব তেতিয়া আপুনি চাওক ৰেচিঅ' কিহৰ আছে সেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচৰ ৰেচিঅ' দিয়া আছে সো মই আপোনাক বুজাই দিছোঁ চাওক সেলিং প্ৰাইচ ৰেচিঅ' মানে কি ৰেচিঅ' মানে সেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচৰ ৰেচিঅ' দিয়া আছে 7:5 মানে সেলিং প্ৰাইচ বাই কষ্ট প্ৰাইচ ইকুৱেল টু 7/5 দিয়া আছে ঠিক আছে এইটো দিয়া আছে মানে দ্য ৰেচিঅ' বিটুইন দ্য ৰেচিঅ' মানে এইটো ফ্ৰেকশ্যনত থাকিব ৰেচিঅ' মানে সেলিং প্ৰাইচ ডিভাইড বাই কষ্ট প্ৰাইচ প্ৰথম সেলিং প্ৰাইচ আছে কাৰণে আমি সেলিং প্ৰাইচ লিখিছোঁ তাৰপৰা কষ্ট প্ৰাইচ ইকুৱেল টু 7:5 চ' আমি যে ইকুৱেল টু 7x বা 5x লওঁ কেলৈ লওঁ আমি এইটো ইকুৱেল টু আমি এটা টাৰ্ম লিখি দিওঁ x তো এতিয়া কি হ'ব তো সেলিং প্ৰাইচ ইকুৱেল টু আমি 7x লিখিব পাৰোঁ আৰু কষ্ট প্ৰাইচ ইকুৱেল টু 5x লিখিব পাৰোঁ বুজি পালে চ' সেলিং প্ৰাইচ ইকুৱেল টু 7x লিখিলোঁ আৰু কষ্ট প্ৰাইচ ইকুৱেল টু 5x কাৰণ এনেকৈ আপুনি এইখিনি লিখিব নালাগে জাষ্ট আপুনি যদি দিয়া আছে দ্য ৰেচিঅ' বিটুইন দ্য সেল প্ৰাইচ এণ্ড কষ্ট প্ৰাইচ ইজ 7:5 তো সেলিং প্ৰাইচ 7x লৈ ল'ব কষ্ট প্ৰাইচ 5x লৈ ল'ব চিম্পল হয় ঠিক আছে তো এতিয়া প্ৰফিট কিমান হ'ব আমাক কি লাগে হোৱাট ইজ দ্য ৰেচিঅ' বিটুইন দ্য প্ৰফিট এণ্ড কষ্ট প্ৰাইচ চ' প্ৰফিট আৰু কষ্ট প্ৰাইচ মানে প্ৰফিট বাই কষ্ট প্ৰাইচ এইটো লাগে আমাক চ' প্ৰফিট ওলাব লাগে প্ৰফিট ইকুৱেল টু কিমান আছিলে সেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ তো সেলিং প্ৰাইচ কিমান আছিলে 7x আৰু কষ্ট প্ৰাইচ কিমান আছিলে 5x এইটো কিমান হ'ল 2x 7x minus 5x 2x হ'ল এতিয়া কষ্ট প্ৰাইচ কিমান আছে 5x চ' প্ৰফিট বাই কষ্ট প্ৰাইচ কিমান হ'ব প্ৰফিট কিমান হ'ল আমাৰ 2x আৰু কষ্ট প্ৰাইচটো আমি থৈ দিছোঁ 5x চ' কিমান হ'ল x কেঞ্চেল হ'ল 2/5 চ' এতিয়া ৰেচিঅ'টো কিমান হ'ব ৰেচিঅ'টো আমি এনেকৈ লিখোঁ প্ৰফিট ইজ টু কষ্ট প্ৰাইচ ইকুৱেল টু 2:5 হ'ল চ' আমি এনচাৰ কিমান 2:5 চ' ক'ৰবাত আছেনে 2:5 চ' নাই সেইকাৰণে নান অফ দিছ হ'ব ঠিক আছে বুজি পালে এইটো চিম্পল হয় বেছি টান নহয় এইটো জাষ্ট ৰেচিঅ' দিয়া থাকিলে আপুনি ডাইৰেক্ট লৈ ল'ব একো কৰিব নালাগে যে সেলিং প্ৰাইচ কষ্ট প্ৰাইচ ৰেচিঅ' আছে 7:5 তো সেলিং প্ৰাইচ ইকুৱেল টু 7x লৈ লওক আৰু কষ্ট প্ৰাইচ ইকুৱেল টু 5x লৈ ল'ব চিম্পল হয় ইয়াতকৈ একো কৰিব নালাগে বাকীখিনি যিখিনি দিয়া আছে সেইখিনি মতে কৰি গ'লে হ'ল এনচাৰ ওলাই যাব ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ when a plot is sold for rupees 18,700 the owner loses 15% at what price must the plot be sold in order to gain 15% so এনেকুৱা অংকবিলাক most important এনেকুৱা প্ৰায় আহি থাকে দেই ইজি হয় কিন্তু আহি থাকে এনেকুৱা অংকবোৰ মানে যেতিয়া এটা প্লট এটা চল্ড কৰিছে 18,700 যেতিয়া চল্ড কৰিছে সি লছত চল্ড কৰিছে 15% আৰু আমাক কুৱেশ্যনত সুধিছে যে সি কি প্ৰাইচত এইটো বিক্ৰী কৰিব লাগিব যাতে সি গেইন পাব 15% ঠিক আছে ফাৰ্ষ্ট আমি এইখিনিৰ পৰা এইখিনিলৈকে কৰি ল'ম হ'ল চ' এইখিনিৰ পৰা এইখিনিলৈকে কি দিয়া আছে আপোনাৰ সেলিং প্ৰাইচ দিয়া আছে 18,700 কাৰণ ইয়াত চাওক সেলিং প্ৰাইচ ওলাবলৈ আমি কষ্ট প্ৰাইচ জানিব লাগিব চ' আমি ফাৰ্ষ্ট কষ্ট প্ৰাইচটো ওলাই ল'ম আৰু লছ পাৰ্চেণ্টেজ কিমান দিয়া আছে 15% হ'ল এতিয়া ফৰ্মুলাটো মতে কি আছিলে সেলিং প্ৰাইচ ইকুৱেল টু 100 মাইনাছ লছ পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ আছিলে ফৰ্মুলাটো তো সেলিং প্ৰাইচ ইকুৱেল টু কিমান আছিলে 18,700 100 মাইনাছ লছ পাৰ্চেণ্টেজ মানে 100 মাইনাছ 15% 15 লিখিলে হ'ল ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ চ' আমি ফাৰ্ষ্ট ইয়াৰ পৰা কষ্ট প্ৰাইচটো ওলাই ল'ম কিন্তু 100 মাইনাছ 15 কিমান হ'ব 85 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ হ'ল এতিয়া জাষ্ট আমি এইটো ফালে লৈ যাওঁ 100টো ডিভাইড হৈ আছে ইফালে গ'লে মাল্টিপ্লাই হৈ যাব 85 ইনটু কষ্ট প্ৰাইচটো মাল্টিপ্লাই 85টো মাল্টিপ্লাই হৈছে ইফালে গ'লে ডিভাইড হৈ যাব 85 কষ্ট প্ৰাইচ হয় এতিয়া আমি যিটো 5 দি ডিভাইড কৰোঁ 5 1 5 5 7 35 5 1 5 3 15 37 5 7 35 25 4 20 40 তো 17 দি যাবনে 17 2 34 34 17 220 হৈ গ'ল চ' কষ্ট প্ৰাইচ ইকুৱেল টু কিমান পাম 220 ইনটু 100 0 0 0 এইটো পালোঁ কষ্ট প্ৰাইচ চ' এইখিনিৰ পৰা এইখিনিলৈকে আমি কি পালোঁ আমি ইয়াৰ পৰা ইয়ালৈকে আমি চাওঁতে উলিয়ালোঁ আমি কষ্ট প্ৰাইচটো উলিয়াই দিলোঁ এতিয়া আমাৰ নেক্সট কুৱেশ্যন আমি ইয়াৰ পৰা ইয়ালৈ চাম ইয়াৰ পৰা হ'লে কি দিয়া আছে এট হোৱাট প্ৰাইচ মাষ্ট দ্য প্লট বি চল্ড মানে সেলিং প্ৰাইচ ওলাব দিছে আৰু কি দিছে গেইন পাৰ্চেণ্টেজ দিয়া আছে 15% আৰু আমি কষ্ট প্ৰাইচটো জানো কষ্ট প্ৰাইচটো ওলাই থৈছোঁ 22,000 হ'ল
এতিয়া আকৌ ফৰ্মুলাত বহাই দিওঁ চেলিং প্ৰাইচ ইকুৱেল টু 100 প্লাছ গেইন পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ তো 100 প্লাছ গেইন পাৰ্চেণ্টেজ কিমান হ'ব 15 চ' 115 হ'ল 100 প্লাছ 15 115 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ কিমান হ'ব 22,000 এইটো কেঞ্চেল কৰি দিয়ক কিমান হ'ল 115 ইনটু 220 এতিয়া মাল্টিপ্লাই কৰিলে কিমান হ'ব 220 115 10 11 হ'ল 022 022 3 5 25300 25300 ওলাই আছে ন আনচাৰটো তো চেলিং প্ৰাইচ আমি কিমান পালোঁ ইমান চ' সি যদি চেলিং প্ৰাইচ যদি ইমানত বিক্ৰী কৰা হয় তেতিয়া সি গেইন পালে 15% কিন্তু সি ইমানত বিক্ৰী কৰাৰ কাৰণে সি লছ পালে 15% বুজি পালে তো আমাৰ এনচাৰটো কিমান হ'ব 25300 ঠিক আছে চ' বুজি পাইছে কুৱেশ্যনটো একোতো প্ৰব্লেম হোৱা নাই সিম্পল দিয়া আছে চেলিং প্ৰাইচ দিয়া আছে 18,700 লছ পাৰ্চেণ্টেজ আছে 15% আমি এই দুটা কৰি পেলাই আমি কষ্ট প্ৰাইচটো লৈ ল'লোঁ নেক্সট কষ্ট প্ৰাইচটো দি পেলাই আমি চেলিং প্ৰাইচটো লৈ ল'লোঁ ঠিক আছে তো নেক্সট কি দিয়া আছে সাম আৰ্টিকলছ আৰ ব্ৰট এট 6 for rupees 5 and sold at 5 for rupees 6 gain percentage is so আমাক কুৱেশ্যন দিয়া হৈছে কেইটামান আৰ্টিকেল কেইটামান কিনিছে 6টা কিনিছে সি 5 টকাত আৰু সি বিক্ৰী কৰিছে 5টা বিক্ৰী কৰিছে সি 6 টকাত so আমাক কৈছে গেইন পাৰ্চেণ্টেজ ইজ কিমান তো বট মানে সেই কষ্ট প্ৰাইচ so cost price of 6 article হয় না 6টা হি কিনিছে rupees 5ত কিনিছে তো আমি উলিয়াই লওঁ cost price of 1 article আমি যদি উলিয়াওঁ কিমান হ'ব rupees 5/6 তলত 6 টো গুচি যাব এতিয়া আমাক কৈছে নেক্সট টু sold at 5 for rupees 6 তো selling price of 5 article হি কিমানত বিক্ৰী কৰিছে 6ত so selling price of 1 article কিমানত হ'ব 6/5 হৈ গ'ল চ' আমি 1 আৰ্টিকেলৰ পাই গ'লোঁ 1 আৰ্টিকেলৰ কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ পাই গ'লোঁ এতিয়া আমাক কি লাগে গেইন পাৰ্চেণ্টেজ চ' গেইন পাৰ্চেণ্টেজ কৰিবলৈ আমি আকৌ ফৰ্মুলাটো ইউজ কৰিম কি আছিলে ফৰ্মুলাটো চেলিং প্ৰাইচ ইকুৱেল টু 100 প্লাছ গেইন পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ চেলিং প্ৰাইচ কিমান দি আছে 6/5 এইটো লৈ নিদিব আকৌ দেই আপুনি 6 লৈ নিদিব কাৰণ আমি এইটো উলিয়াই থৈছোঁ এইটো সেইকাৰণে ওলাইছোঁ যে আমি এই ইউনিট দুটা একেই কৰি ল'লোঁ তো 6/5 ইকুৱেল টু 100 প্লাছ গেইন পাৰ্চেণ্টেজ ল'ব লাগে চ' আমি গেইন পাৰ্চেণ্টেজ থ'লোঁ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ কিমান ল'ব লাগে কষ্ট প্ৰাইচ 1 আৰ্টিকেল 5/6 দিয়া আছে চ' 5/6 হ'ল তেনেকৈ থৈ দিওঁ এতিয়া এইটো টাইমছ 20 টাইমছ যাব কেঞ্চেল তো এইটো কিমান হ'ল 6/5 ইকুৱেল টু 100 প্লাছ গেইন পাৰ্চেণ্টেজ ডিভাইড বাই 6 ইনটু 20 120 হৈ গ'ল চ' 120 ডিভাইড হৈ আছে ইফালে গ'লে কিবা মাল্টিপ্লাই হৈ যাব 6 ইনটু 120 ডিভাইড বাই 5 হ'ব ইকুৱেল টু 100 প্লাছ গেইন পাৰ্চেণ্টেজ হ'ল এতিয়া যদি আমি এইটো ছল্ভ কৰোঁ কিমান হ'ব 5 2 10 25 4 20 চ' 6 ইনটু 24 কৰিলে কিমান হ'ব 6 4 24 2 কেৰি 144 ইকুৱেল টু 100 প্লাছ গেইন পাৰ্চেণ্টেজ হ'ল প্লাছ 100 আছে আমি ইফালে লৈ গ'লে কি হ'ব -100 ইকুৱেল টু গেইন পাৰ্চেণ্টেজ চ' গেইন পাৰ্চেণ্টেজ ইকুৱেল টু কিমান হ'ব 144 - 100 কৰিলে 44 বুজি পালে সিম্পল চাওক এইটো ফাৰ্ষ্ট আমি কি কৰিলোঁ সাম আৰ্টিকেলছ আৰ বট এট 6 for rupees 5 মানে 6 টকাত সি কেইটামান আৰ্টিকেল কিনিছে 6টা আৰ্টিকেল সি 5 টকাত কিনিছে কষ্ট প্ৰাইচ অফ 6 আৰ্টিকেল 5 তেনেকৈ কষ্ট প্ৰাইচ অফ 1 আৰ্টিকেল উলিয়াই ল'লোঁ আমি জাষ্ট তলত লৈ গ'লে হ'ল নে চেলিং প্ৰাইচ অফ 5 আৰ্টিকেল 6 মানে সি 5টা আৰ্টিকেল 6ত কিনিছে তো চেলিং প্ৰাইচ অফ 1 আৰ্টিকেল 6/5 চ' 1 আৰ্টিকেল একে হৈ গ'ল 1 আৰ্টিকেলৰ আমি কষ্ট প্ৰাইচ উলিয়ালোঁ চেলিং প্ৰাইচ উলিয়ালোঁ তো আমি কি কৰিলোঁ তাৰপিছত আমি জাষ্ট ফৰ্মুলাত বহাই দিলোঁ ফৰ্মুলাত বহালে আমি গেইন পাৰ্চেণ্টেজটো উলিয়ালোঁ 44% ঠিক আছে চ' এইটো ফৰ্মুলা আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট চবতে লাগি আছে এইটো ফৰ্মুলা আপুনি ভালকৈ বাই হাৰ্ট কৰি ল'ব চ' লাষ্ট কুৱেশ্যনটোলৈ আহোঁ আজি কি দিয়া আছে এ ভেণ্ডাৰ বট টফিজ এট 6 for a rupee হাউ মেনি for a rupee should he sell to get a gain of 20%? A vendor bought toffees at 6 for a rupee সি 6টা টফি কিনিলে 1 টকাত আৰু আমাক সুধিছে যে কিমান টকাত হাউ মেনি for a rupee চ' 1 টকাত সি কিমানটা বিক্ৰী কৰিব লাগিব যাতে গেইন হ'ব 20% ঠিক আছে চ' কষ্ট প্ৰাইচ অফ 6 টফি কিমান হ'ব ₹1 কষ্ট প্ৰাইচ অফ 6 টফি ₹1 হ'ল এতিয়া আমাক কৈছে গেইন পাৰ্চেণ্টেজ দিয়া আছে 20% ঠিক আছে চ' গেইন পাৰ্চেণ্টেজ কিমান দিয়া আছে 20% চ' কষ্ট প্ৰাইচ অফ 1 টফি কিমান হ'ব এটা টফিৰ দাম কিমান হ'ব 1/6 হ'ল এতিয়া চাওক ₹1ত কৈছে হয় নাই হাউ মেনি for a rupee 1 টকাত সি কিমানটা বিক্ৰী কৰিব লাগিব যাতে সি গেইন সি 20% পাব তো আমি চেলিং প্ৰাইচ অফ
কষ্ট প্ৰাইচ অফ 6 ট্ৰফি ৰুপিজ 1 হয়, তো চেলিং প্ৰাইচ অফ 6 ট্ৰফি কিমান হ'ব? 6টা ট্ৰফি দাম যদি 1 হয়, তো 6টা ট্ৰফি চেলিং প্ৰাইচটো কিমান হ'ব? আমি জাষ্ট এইটো কৰিলে হ'ল 100 প্লাছ গেইন পাৰ্চেণ্টেজ যি আছে 20 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ, এইটো গেইন পাৰ্চেণ্টেজ। চ' 120 বাই 100 ইনটু কষ্ট প্ৰাইচ অফ 6 ট্ৰফি হ'ব এইটো দেই, কাৰণ আমি 6 ট্ৰফিত কৰিছোঁ। তো কষ্ট প্ৰাইচ অফ 6 ট্ৰফি কিমান আছিলে? 1 ইনটু 1 হ'ব। এইটো কিমান হ'ব? 2 5 × 10, 2 6 × 12, তো 6/5। 6/5 কৰিলে কিমান হ'ব? 1.2 বা 6/5 থৈ দিয়ক। তো কষ্ট প্ৰাইচ অফ 6 ট্ৰফি পালোঁ 1, চেলিং প্ৰাইচ অফ 6 ট্ৰফি পালোঁ 6/5, এইটো ৰুপিজ। ঠিক আছে, এতিয়া আমাক সুধিছে যে 1 টকাত সি কিমানটা বিক্ৰী কৰিব লাগিব, গেইন হ'ব। চ' সি 6টা ট্ৰফি সি ৰুপিজ 6.6/5 সি বিক্ৰী কৰি আছে। তো ৰুপিজ 6/5 সি 6টা ট্ৰফি বিক্ৰী কৰিছে, হয় নাই? চ' আমাক ৰুপিজ 1ত সি কিমানটা ট্ৰফি বিক্ৰী কৰিব? 6/6/5। এইটো কেনেকৈ কৰিম? 6 × 5/6 ইকুৱেল টু 5টা ট্ৰফি। ঠিক আছে, বুজি পাইছেনে কথাটো? চাওক কুৱেশ্যন মতে কি দিয়া আছে যে কষ্ট প্ৰাইচ অফ 6টা ট্ৰফিৰ দাম কষ্ট প্ৰাইচ 1 ৰুপিজ। ঠিক আছে, কষ্ট প্ৰাইচ অফ 6টা ট্ৰফিৰ দাম 1 ৰুপিজ। আমি এইটো লাইন নকৰিলেও হ'ব। কষ্ট প্ৰাইচ অফ 6 ট্ৰফি কষ্ট প্ৰাইচ 1 ৰুপিজ। এতিয়া আমি উলিয়াই ল'লোঁ যে চেলিং প্ৰাইচ অফ 6 ট্ৰফি। তো চেলিং প্ৰাইচ অফ 6 ট্ৰফি কেনেকৈ হ'ব? গেইন দিয়া আছিলে পাৰ্চেণ্টেজ 20%, চ' 100 প্লাছ 20% ডিভাইড বাই 100, 120 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ অফ 6 ট্ৰফি। তো কষ্ট প্ৰাইচ অফ 6 ট্ৰফি কিমান হ'ল? 1। চ' চেলিং প্ৰাইচ অফ 6 ট্ৰফি পালোঁ আমি 1.2 বা 6.6/5 হ'ল এইখিনি। তো এতিয়া আমি পালোঁ কষ্ট প্ৰাইচ অফ 6 ট্ৰফি 1, চেলিং প্ৰাইচ অফ 6 ট্ৰফি 6/5। এতিয়া আমাক সুধিছে যে সি গেইনটোতো আমি উলিয়াই লৈছোঁ, গেইনটো 20% উলিয়াই লৈছোঁ। চ' সি 20% গেইনত সি 6টা ট্ৰফি 6/5 দি বিক্ৰী কৰিব লাগিব। চ' আমাক সুধিছে যে 1 টকাত সি কেইটা বিক্ৰী কৰিব লাগিব। চ' ৰুপিজ 6/5 সি 6টা ট্ৰফি বিক্ৰী কৰি আছে। গেইন 20%, আমিতো ইয়াত 20% দিছোঁ কাৰণে সেই 20% গেইনত ৰুপিজ 6/5 6টা ট্ৰফি বিক্ৰী কৰিছে। চ' ৰুপিজ 1ত কিমানটা বিক্ৰী কৰিব? জাষ্ট তলত লৈ গ'লে হ'ল এইটো। চ' এইটো উল্টা হৈ যাব, 5টা ট্ৰফি। চ' 20% গেইনত সি ৰুপিজ 1ত 5টা ট্ৰফি বিক্ৰী কৰিব। বুজি পালে? চ' কুৱেশ্যন এবাৰ চাই ল'ব, যদি কনফিউজন লাগিছে মোক লিখি দিব কমেণ্ট ছেকশ্যনত, মই আকৌ ৰিপিট কৰাই দিম। ঠিক আছে, চ' আজি ইয়াতে এৰিছোঁ। চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে আপোনাৰ যেতিয়া মই নতুন ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। ঠিক আছে, তো থেংকছ এ লট।